হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই নতুন এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া হৈছে জিকা। জিকা সকলোৱে দেখিছেই, খাইছেই, কিন্তু মই কোনটো পদ্ধতিত বনাওঁ তাকে আপোনালোকৰ মাজত আগবঢ়াই নিছোঁ, কেনেদৰেনো মই বনাওঁ। আৰু মই এইফালে জিকা আৰু আলুখিনি প্ৰথমে কাটি লৈছোঁ, ভালদৰে ধুই পৰিষ্কাৰ কৰি ল'লোঁ। আনহাতে মই এয়া মাছখিনি বাছি কুচি নিমখ আৰু হালধি সানি মই এতিয়া ফ্ৰাই কৰিব লৈছোঁ। মই বেলেগ এখন কেৰাহীত প্ৰথমে ফ্ৰাই কৰি ল'ম, তাৰপিছতে এইখিনি বনাম। এজনী এজনীকৈ সকলোখিনি মাছ মই ফ্ৰাই কৰি লৈছোঁ। এনেদৰে মই কেৰাহীত তেল দি মাছখিনি মই ফ্ৰাই কৰি লৈছোঁ। মোৰ এজনী এজনীকৈ সকলোখিনি ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই কেৰাহীখন পাতি দিলোঁ। কেৰাহীখনত এয়া জিৰা গৰম কৰি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে মই জিৰাখিনি দি দিলোঁ। লগতে ইয়াত মই দি দিছোঁ পিঁয়াজ আৰু লগতে ইয়াত জলকীয়া দি দিছোঁ। এইখিনি মই প্ৰথমে লৰাই ল'ম। লৰাই লোৱাৰ পিছতে ইয়াত দি দিলোঁ জিকা আৰু আলু, যিখিনি মই কাটি ৰাখিছিলোঁ, একেবাৰে ধুই পৰিষ্কাৰ কৰি ৰাখিছিলোঁ। এতিয়া এইখিনি অলপ সময় মই লৰাই দিম। দেখিছেনে, মই এনেদৰে লৰাই দিলোঁ। লৰাই দিয়াৰ পিছতে মই ইয়াত নিমখ আৰু হালধি এড কৰি দিম। হালধি আৰু নিমখ মই এড কৰি দিলোঁ। এড কৰি এইখিনি ভালদৰে লৰাই দিম। নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে। ইয়াত মই কণবিলাহী আৰু গৰম পানী ইউজ কৰিম। এইখিনি অলপ সময় ভজাৰ পিছতে মই ইয়াত কণবিলাহী দি দিম। কণবিলাহী দি অলপ সময় পিছত মই ইয়াত পানী দি দিম। পানী দি মাছ দি দিলে মোৰ তৰকাৰী ৰেচিপি ৰেডি। এয়া দেখিছেনে, মোৰ তৰকাৰী ৰেচিপি ৰেডি হৈ গ'ল। আৰু মই খাই চাইছোঁ, বিৰাটেই টেষ্টি হয়। এয়া দেখিছেনে, মোৰ ৰেচিপি কম সময়তে সহজতে একেবাৰে ৰেডি হৈ গ'ল। বিৰাটেই টেষ্টি হৈছে, কি ক'ম আপোনালোকক, খাবলৈ বিৰাট টেষ্টি। আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে সকলো সুস্থ থাকক, সবলে থাকক, বাই।